মহানগৰীৰ হাতীগাঁৱত জুবিন গাৰ্গৰ পুৰণি গীতৰ এটি সংগ্ৰহালয় মুকলি বিশাল কলিতাই সৰুৰে পৰা সংৰক্ষণ কৰা গীতবোৰেৰে মুকলি কৰে এই সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে জুবিন গাৰ্গৰ ৩৫,০০০ গীতৰ এলবাম মেলোডি অডিঅ' হাউচ শীৰ্ষক সংগ্ৰহালয়টিৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে লগতে উপস্থিত থাকে জয়ন্ত কাকতি পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি বহু কেইজন ব্যক্তি আজি এটা ইটছ লাইক এ মিউজিয়াম বিশাল মোৰ ভাইটি এজন সি আনে নকৰা কাম এটা কৰিছে যে মই ইমান গান গালোঁ 39,000 40,000 চ' গোটেই সি মোক কালেকশ্যন কৰিছে গানবিলাক এইটো আৰ্কাইভ হ'ব থাকি যাব চ' আজি অপেনিং কৰিবলৈ মাতিলে মোক মই আহিছোঁ আৰু সকলোৱে ইয়াত আহিব পাৰিব মোৰ যি কালেকশ্যন আছে এইবিলাক চাব পাৰিব ইভেন মোৰ কিতাপ কালেকশ্যনো কৰিছে মই লিখা কবিতা হওক যিয়ে নহওক চ' মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল আৰু ইট লুকছ গুড সি নিজৰ ঘৰত কৰিছে সেইটো সাধাৰণতে নকৰে মানুহে বেলেগ জেগাত কৰে আৰু আপোনালোকে দেখিলে গম পাব চাৰিওফালে গোটেই মোৰ চিডিজ কেছেটছ যিমান কৰিছোঁ আজিলৈকে আৰু বেলেগৰো ৰাখিছে বাহিৰৰ আৰ্টিষ্টৰো ৰাখিছে চ' ইট উইল বি নাইচ মিউজিয়াম চ' সকলোকে আমন্ত্ৰণ জনাইছোঁ আহিব ইয়াত চাব আৰু মোৰ বিষয়ে আৰু বহুত বস্তু জানিবলৈ পাব থেংক ইউ এইটো একচুৱেলি মই 1999 পৰা মানে লাগি আছিলোঁ তো তেতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মানে তো সেইটোৱে আজি এইটো বস্তুটো পূৰা হ'ল ভাল লাগিলে আৰু মোৰ মানে এটা উইচ আছিলে যে এটা এনেকুৱা অসমত কৰোঁ আৰু সেই লাগি বস্তুবোৰ হৈ গ'ল আৰু আজিকালি এতিয়া চব ডিজিটেল হৈ গৈছে ইয়াতে জুবিনদাৰ অলমষ্ট 38,000 songs আছে প্লাছ ক'ব পাৰা তুমি ক'ব গ'লে এইটো আমি নেক্সট ইয়েৰ মানে একচুৱেল তোমাৰ শ্বিটত বনাম মানে শ্বিটত বনাই কিনে আমি বস্তুটো হেৰি কৰিম উইকিপিডিয়াত মানে আপডেট দিম আৰু বাকী কাম কৰি আছোঁ আৰু মুঠতে আৰু বেলেগ আৰ্টিষ্টৰো আছে এইটো মানে মিউজিয়াম মানে এতিয়া কেছেট মিউজিয়াম হৈ গ'ল ইয়াতে মানুহ আহি চাব পাৰিব